চাওক কথাটো হৈছে ভাৰত জোড়ো যিটো যাত্ৰা মানে পদক্ষেপ লৈছে সেইটো ভালে কংগ্ৰেছখন ৰিভাইভ কৰিব লাগে ৰিভাইভ হ'ব লাগে এই দলটো ৰিভাইভ নহ'লে বিজেপিক কেনেকৈ উৎখাত কৰা যাব কথাটো হৈছে যে একচুৱেলি তেখেতসকলৰ যিটো যাত্ৰা এই যাত্ৰাটো আমাৰ সন্দেহ আছে মূল সন্দেহ মেইন সন্দেহটো হৈছে যে তেখেতসকলে আচলতে কি বিজেপিক উৎখাত কৰিবৰ কাৰণে নামিছে নে বদৰুদ্দিন চাহাবক উৎখাত কৰিবৰ কাৰণে লাগিছে কথা হৈছে এইটো পাৱাৰত আছে বিজেপি আৰু বিজেপিৰ অপজিশ্যনত আমি আছোঁ গোটেইকেইটা মিলি আমি অপজিশ্যন পাৱাৰত আছোঁ গতিকে আমি অপজিশ্যনত গোটেইখিনি মিলি থাকিলে আমি বিজেপি উৎখাত কৰিব পাৰিম কিন্তু তেখেতসকলে সদায় মানে আপোনাৰ কি কৰি আছে ইয়াতে অসমত মানে মৌলানা বদৰুদ্দিন আজমল চাহাবৰ বিৰুদ্ধে যিয়ে নেকি বিজেপিৰ বিৰুদ্ধে কৰে তেখেতসকলে তাৰ বিৰুদ্ধে আৰম্ভ কৰে আপোনাৰ তেলেংগানা টিআৰএছৰ বিৰুদ্ধে কৰি আছে আপোনাৰ পশ্চিমবংগত মমতা বেনাৰ্জীৰ বিৰোধিতা কৰি আছে গতিকে তেখেতসকলে ভাৰত জোড়ো যিটো যাত্ৰা আৰম্ভ কৰিছে যাত্ৰাটো ষ্টাৰ্ট হ'ব লাগিছিলে শদিয়াৰ পৰা আৰম্ভ কৰি গুৱাহাটীলৈ আহিব লাগিছিলে কিন্তু তেখেতসকলে কৰিলে কি ধুবুৰীৰ পৰা য'ত আজমল চাহাবৰ মানে ভোট বেংক আছে তাৰ পৰা ষ্টাৰ্ট কৰিছে গতিকে আজমল চাহাবে একো ক্ষতি কৰিব নোৱাৰে বৰঞ্চ আজমল চাহাবৰ বিৰোধিতা কৰি লাষ্টত এটা শূন্যতে পৰিণত হ'ব 2024 লোকসভা নিৰ্বাচনত আজমল চাহাবৰ হাত নধৰিলে আজমল চাহাবৰ ওচৰত চাৰেণ্ডাৰ নকৰিলে কংগ্ৰেছে এটা বিগ জিৰ' পাব হাতত যি এটা দুটা চিট আছে সেই দুটাও যাব চাওক এই ক্ষেত্ৰত মানে যিটো ষ্টেপ গভৰ্ণমেণ্টে কৰিছে অসম চৰকাৰে কৈছে মই ভাল পাইছোঁ মই ছাপোৰ্ট কৰিছোঁ এইটো নিকা হৈছে বহু গাঁৱৰ দুখীয়া ল'ৰা ছোৱালীবিলাকে চাকৰি পাইছে মেৰিটৰিয়াছবিলাক চাকৰি পাইছে এটা যুগ গৈছিলে বিধায়কসকলে মন্ত্ৰীয়ে লিখি দিলে আপোনাৰ মেৰিটৰিয়াছ ল'ৰাবিলাক পোৱা নাছিল চাকৰি আপোনাৰ পাইছিলে যিবিলাকে 3rd ডিভিজন পাইছে 2nd ডিভিজন পাইছে বিধায়কৰ আত্মীয় পাইছিলে মন্ত্ৰীৰ আত্মীয় পাইছিলে পইচাৰ বিনিময়ত হৈছিলে কিন্তু এই চৰকাৰৰ দিনত আপোনাৰ মেৰিটৰিয়াছ ল'ৰাবিলাকে পাইছে দুখীয়াবিলাকে পাইছে এইটো সঁচা কথা বিধায়ক হিচাপে যিখিনি পুঁজি মানে পাব লাগিছিলে সেইখিনি পুঁজি আমি পোৱা নাই যিহেতু আপোনাৰ চৰকাৰে দিব পৰা নাই চৰকাৰে দিব নোৱাৰাটো এটা কাৰণ আছে যিহেতু এটা কৰোণা ভাইৰাছ গ'ল আপোনাৰ চেলেঞ্জ এটা চলি আছে ফাইনেন্সিয়েল এটা ক্ৰাইচিছ চলি আছে এই মুহূৰ্তত মানে আমাৰ যিখিনি বিধায়ক পুঁজি 1 কোটি টকা সেইটো আমি পাই আছোঁ লগতে আপোনাৰ কি হৈছে যে আগতে চুৰিত বুলি এটা স্কিম আছিলে 50 লাখ টকাৰ যিটো নেকি আপোনাৰ দুখীয়া ল'ৰা ছোৱালী বা আপোনাৰ দিব্যাংগ বা আপোনাৰ স্কলাৰশ্বিপ হিচাপে দিব পৰা গৈছিলে কিন্তু সেইখিনি দিয়া নাই মোটামুটি এতিয়া কিছু স্কিম দিছে আপোনাৰ ৰাস্তা ঘাটৰ কিছু দিছে আপোনাৰ ইৰিগেশ্যনৰ কিছু পাইছোঁ কাম আৰম্ভ হৈছে কিন্তু বিধায়ক মানে ছেকেণ্ড টাইম জিকাৰ ক্ষেত্ৰত অলপ চেলেঞ্জ হয় অলপ কাম কৰিব পাৰিলে ভাল সৰু সুৰা কামবিলাক আমি কৰিব পৰা নাই মোৰ চাওক এইটো সাহসীয় বিৰোধী দুটাৰো হৈছে তেনেকৈ নহয় যে আপোনাৰ সাহসীয় পক্ষৰ বিধায়কে বেছি পাইছে আমি কম পাইছোঁ তেনেকৈ হোৱা নাই তেখেতসকলে 1 কোটি টকা পাইছে আমি 1 কোটি টকা পাইছোঁ ৰাস্তা তেখেতসকলে আমি হয়তো ক'ৰবাত 25 কিলোমিটাৰ পাইছোঁ তেখেতে 35 কিলোমিটাৰ পাইছে এইখিনি ডিফাৰেঞ্চ বেলেগ ইমান এটা ডিফাৰেঞ্চ দেখা নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ